নমস্কাৰ শ্ৰদ্ধাৰ বন্ধুসকল, নিজাইন আলোচনীৰ কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এক বিশেষ আলোচনালৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো। আজি আমি আমাৰ আলোচনালৈ আমন্ত্ৰণ কৰি আনিছো অসমৰ ৰেল যাত্ৰীসকলৰ সমস্যা আৰু তেওঁলোকৰ সামগ্ৰিক দিশসমূহৰ ওপৰত বিশেষভাৱে কাম কৰি অহা সুদীৰ্ঘ কাল ধৰি এগৰাকী বিশেষ ব্যক্তি, তেখেত হৈছে দীপাংকৰ শৰ্মা। তেখেত অসম ৰেল যাত্ৰী সংস্থাৰ সম্পাদক। শ্ৰদ্ধাৰ শৰ্মা ডাঙৰীয়া, মই আপোনাক আমাৰ আলোচনালৈ আমন্ত্ৰণ জনাইছো। হয়, নমস্কাৰ, ধন্যবাদ। হয়, নমস্কাৰ জনাইছো দৰ্শকসকলে। হয় 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 আজি আমি এই আলোচনাটিত অসমৰ ৰেল পৰিবহন ব্যৱস্থা, যাত্ৰীবাহী ৰেল পৰিবহন ব্যৱস্থাৰ কিছু কথা আমি আপোনাৰ পৰা জানিবলৈ আগ্ৰহী নিশ্চয় হম। মই আপোনাক প্ৰথমতে সুধিবলৈ বিচাৰিছো যে অসম ৰেল যাত্ৰী সংস্থা, এই সংস্থাটোৰ গঠনৰ উদ্দেশ্য কি আছিল আপোনালোকৰ, আৰু অসমৰ ৰেল ব্যৱস্থাটোৰ সন্দৰ্ভত বিশেষকৈ বিভিন্ন উপকণ্ঠীয় অঞ্চলক সংযোগ কৰি চলাচল কৰা যাত্ৰীবাহী ৰেল সেৱাৰ সন্দৰ্ভত আপোনাৰ পৰ্যবেক্ষণ কেনেধৰণৰ? অসমত যি জনসংখ্যা আমাৰ, সেই জনসংখ্যা অনুপাতে ৰেল যথেষ্ট পৰিমাণে আছে নে, বা আমি দেখিছো যে যোৱা সময়ছোৱাত ৰেল পৰিবহন ব্যৱস্থাটো যথেষ্ট সম্প্ৰসাৰণ হৈছে, কিন্তু এই সম্প্ৰসাৰিত ৰেল সেৱাৰ পৰা অসমৰ যাত্ৰীসকলে কিবা সাধাৰণ ৰাইজে কি উপকাৰ পাইছে? আপোনাৰ অনুভৱ, পৰ্যবেক্ষণ কেনেধৰণৰ? হয়, কৈছো। আপুনি পুনতে যিটো কথা ক'লে যে অসমৰ ৰেল যাত্ৰীসকলে বিভিন্ন সমস্যা লৈ পেলাই, এইখিনিতে কিন্তু এটা ভুল এটা ধাৰণা মানুহৰ মাজত আছে। মানে ধৰক, যিসকলে অলৰেডি ৰেলত ট্ৰেভেল কৰে, অকেজনেলি হওক বা কেতিয়াবা বিভিন্ন কাৰণত, সেইসকল ৰেল যাত্ৰীৰ সমস্যালৈ আমি ডিল কৰিছো নেকি, এইটো কিন্তু ভুল ধাৰণা এটা। আমি কৰা কৰ্মক্ষেত্ৰখন এনেকুৱা যে অসমৰ মানুহে বেছিকে ৰেল যাত্ৰী হবলৈ সুযোগ পাওক। অসমত আমাৰ মানুহে তেওঁলোকৰ দৈনন্দিন কামতেই হওক বা লাগ বুলিলেই আমাৰ যিলৈ যোৱা তেনেকুৱা কামতেই হওক, আমি যাতে আমাৰ অসমৰ মানুহখিনিও চাহিদা, যি ধৰণৰ চাহিদা আছে, তেনে সেই চাহিদা পূৰাব পৰা অৱস্থাত ৰেল সেৱাটো উপলব্ধ হওক, ৰেল আমি পাওঁ। সেই ক্ষেত্ৰত কিবিলাক আসোঁৱাহ আছে, কিবিলাক সমস্যা আছে, তাক একেৰাহে আমি তাক চৰ্চা কৰি সেইবিলাক আঁতৰ কৰাৰ যিটো কাম আমাৰ, সেই যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটোৱে আমি ৰেল যাত্ৰী সংস্থা হিচাপে আমি চলাই আহিছো। নিঃসন্দেহে এতিয়া ক'বলৈ গৈছো ৰেল যাত্ৰীৰ কথাটো কেনেকুৱা, যে ধৰক ৰেল যাত্ৰীসকলৰ সমস্যাটো আমি যদি চিন্তা চৰ্চা কৰি সেইবিলাক মৰিখন বা সমাধানৰ কাৰণে যাওঁ, তেতিয়াহ'লে আমি প্ৰথমে সেইটো যে এটা চৰ্চাৰ বিষয়, সেইটো এটা আলোচনা কৰিবলগীয়া কথা। সেই কোনে আলোচনা কৰিব, এই যিটো পৰিৱেশ, সেই পৰিৱেশটো সচৰাচৰটো এইটো সচৰাচৰ উপলব্ধ হ'বলগীয়া কথাই নহয়। কাৰণ ৰেলত মানুহ যায়, ট্ৰেভেল কৰে, আমি যেতিয়া দিহিঙে দিপাঙে যেতিয়া ঘৰ পাওঁ, আমি ষ্টেচন পাওঁ, আমি নামি গুচি যাম, বা আমি গোটেই অচিনাকি মানুহৰ এটা সমষ্টি ৰেল যাত্ৰী বুলি ভাবিলে। কিন্তু কেনেকুৱা যে অসমত যেতিয়া স্থানীয় ৰেল বুলিবলৈ প্ৰথম ব্ৰডগেজ কনভাৰ্চনৰ পিছত আপোনাৰ বঙাইগাঁৱৰ পৰা 157 কিলোমিটাৰ, নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ মানস ৰাইনো বুলি এখন ট্ৰেইন, নিত্য যাত্ৰী কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী, অফিচ গোৱাৰ্ছ, মেইনলি অফিচ গোৱাৰ্ছ, তেওঁলোকৰ দৈনন্দিন এই যে যাত্ৰা, সেই যাত্ৰাটো ৰেল সেৱাৰে তেওঁলোকে সেই কামবিলাক, তেওঁলোকৰ প্ৰয়োজনটো পূৰাব পাৰিছিলে একমাত্ৰ এই ট্ৰেইনখনৰ, যিখন ট্ৰেইন 1992 ৰেল বিভাগে দিছিলে। ই এটা আমাৰ অসমীয়া মানুহ, এনেকুৱা মানুহ ধৰক আছিলে যে কেৱল সেই ট্ৰেইনখনতে উঠি পাইছে কাৰণে, ৰেল সেৱাটো পাইছে কাৰণে ৰেল যাত্ৰী হবলৈ পাৰিছে। গতিকে এই ট্ৰেইনখন দিয়াৰ পিছত কি হ'ল, এই গোটেই ছেকশ্যনৰ মানুহবিলাক সদায় আপোনাৰ ধৰক মিলিত হয়, তেওঁলোকৰ চাহ চিনাকি বাঢ়ি গৈছিলে, বাঢ়ি গৈ পেলাই গুৱাহাটীলৈ অহা যোৱা কৰাৰ মানে সেই সুবাদতে আপোনাৰ মানুহবিলাকে ঐক্যবদ্ধ হৈ চাহ চিনাকি হোৱাৰ মাজেৰে তেওঁলোকে এইটো চৰ্চা কৰাৰ সুযোগ পালে যে হয়, ট্ৰেইনখন আজি কিয় দেৰি হ'ল,
ট্ৰেইনখনৰ এইটো কি সমস্যা হৈছে, এইটো কিয় হ'ল, কিয় এনেকুৱা কি কৰিলে এইটো নোহোৱা হ'ব, এই গোটেই কথাবিলাক তেতিয়া এছাম সচেতন মানুহে এইটো চৰ্চাটো আৰম্ভ কৰিলে আৰু প্ৰশাসন বা ৰেল বিভাগৰ ওচৰত সেই সমস্যাবিলাক তুলি ধোৱা যিটো কাম তেওঁলোকে আৰম্ভ কৰিলে। তেতিয়া আপোনাৰ এইটো পেছেঞ্জাৰ্ছ এছ'চিয়েশ্যন বুলি নাম দি পেলাই যাত্ৰী সংস্থা হিচাপে 92ৰ যিসকল আগৰণুৱা ৰেল যাত্ৰী সচেতন দেশপ্ৰেমী মানুহ তেওঁলোকে এটা অৰ্গেনাইজড ৱেত এই কামটো কৰিলে। মই ব্যক্তিগতভাৱে 95ত জইন কৰিলোঁ ট্ৰেইনখনত, কৰি পেলাই মই তেতিয়া মোৰ ঘৰ চাকৰি যিহেতু মোৰ গুৱাহাটী আছিল, মই 95ৰ পৰা 28 বছৰ 23 জানুৱাৰীলৈ ডেইলি তাৰমানে মই ট্ৰেভেল কৰিছিলোঁ। গতিকে সেই গ্ৰুপটোৰ লগত মই চামিল হ'লোঁ, আৰু চামিল হোৱাৰ পিছত কিন্তু মই তেতিয়া মই লক্ষ্য কৰিছিলোঁ যে যিহেতু আমি বিভিন্ন কামত বাহিৰলৈ যাওঁৱেই, আমি বহিৰাজ্যত গৈ এটা ৰেল ব্যৱস্থা দেখোঁ আৰু আমাৰ নিজ ৰাজ্যত ঘূৰি আহি পেলাই আমি অন্য এটা ৰেল ব্যৱস্থা দেখোঁ। গতিকে এই যিটো তফাতটো আমাৰ চকুত ধৰা পৰিছিল আৰু আমাৰ মনে মনে তেতিয়া ক্ৰিয়া কৰিছিল যে আমাৰ এইটো কিয় এনেকুৱা হৈছে, কিয় আমাৰ এটা ডেভেলপ এটা অৱস্থালৈ ৰেল ব্যৱস্থাটো কিয় নহ'ব। গতিকে তেনেকৈ আপোনাৰ যাত্ৰী সংস্থাৰ পিছত আমি 2002 চনত তেতিয়া আমি কেৱল এই ট্ৰেইনখন বুলিয়ে নহয়, গোটেই অসমৰ সমস্যাবিলাক আমি চালি জাৰি চাই আমি সেইবিলাক কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ ৰেল সেৱাটো সংখ্যাটো বঢ়াব পাৰি, কেনেকৈ ধৰক কেৱল গুৱাহাটী ৰঙিয়া বুলি ক'লেতো নহয়, কেনেকৈ ডিব্ৰুগড় লখিমপুৰ শিলচৰ গোৱালপাৰা মানুহ উঠিব পাৰে, এই গোটেইবিলাক দিশ আমি আমাৰ কৰ্মক্ষেত্ৰখন বঢ়াই লৈ পেলাই 2002 ডিচেম্বৰত পাঠশালাত এখন অধিৱেশন হ'ল। সেই অধিৱেশনতে এটা ৰাজ্যিক হিচাপে অসম ৰেল যাত্ৰী সংস্থা হিচাপে আমি তাত আত্মপ্ৰকাশ কৰি তেতিয়াৰ পৰাই আমি নিৰৱচ্ছিন্নভাৱে আমি বিভাগ, চৰকাৰ, সংশ্লিষ্ট সকলোৰে ওচৰত আমি এইবিলাক কণ্টিনিউৱাছ আমি লৈ যাওঁ সমস্যাবিলাক। বহুখিনি মানে তাৰ যথেষ্টখিনি আমি সুফল পাইছোঁ। এইটো ক'ব গৈছোঁ যে তেতিয়ালৈ মোৰ কনচেপশ্যনটো ক্লিয়াৰ আছিল যে অন্য ৰাজ্যত বেংগলত দেখিছোঁ, তামিলনাডু, বম্বে, কেৰেলাৰ ফালে আছে যে ষ্টেট বডি থাকে কিছুমান, ৱেষ্ট বেংগল ৰেল পেছেঞ্জাৰ্ছ এছ'চিয়েশ্যন, তামিলনাডু, মহাৰাষ্ট্ৰ। গতিকে হোৱাই নট ইন আৱাৰ আছাম অলছ' ৰেল আমাৰ ইয়াত যিহেতু আপোনাৰ 1958ত এটা জোন আছে, ৰেল বিষয়াসকলেও ৰেল বিভাগেও জানিব লাগিব যে অসমীয়া সমাজখনৰ পৰাও এতিয়া সচেতন ৰেল অনুৰাগী ব্যক্তি ওলাইছে যিসকলে তেওঁলোকে এটা চেঞ্জ বিচাৰিছে। আমিও নিঃসন্দেহে সেই চেঞ্জ বিচৰা এই শক্তি হিচাপে আত্মপ্ৰকাশ কৰি আজি আমি ক'ব গ'লে বীৰ দৰ্পে বুলিয়ে ক'ম, আমি কিন্তু কোনো ইছ্যু আমি এৰি দিয়া নাই, তেওঁলোকে ভালকৈ জানে। এই ধৰণে আমাৰ অসমত আমি সংগঠিত হৈ এই ধৰা কামটো আমি আৰম্ভ কৰিছিলোঁ। আৰু আপোনাৰ দ্বিতীয় কথা আপুনি ক'লে, হয় আপুনি সুধিলে মোক যে পৰ্যাপ্ত নে বুলি সুধিছিল নহয়? মুঠেও পৰ্যাপ্ত নহয়, কাৰণ আজি যদি মই ধৰক 2-3খন ট্ৰেইন পাইছোঁ, আজি ৰঙিয়া, নলবাৰী, পাঠশালাৰ ফালে মানুহবিলাকে হাজাৰৰ অধিক মানুহ গুৱাহাটীলৈ অহাৰ সুবিধা পাইছে, কিছু পাইছে। কিন্তু আপুনি যদি মন কৰে আজি বিলাচীপাৰা, গৌৰীপুৰৰ সেই যিটো নতুন ছেকশ্যন, সেই ছেকশ্যনটো আপোনাৰ 3 বছৰ হৈ গ'ল, তাৰ মানুহে আজিলৈ ৰেল কি বস্তু দেখা নাই। ঠিক তেনেকৈ আজি বগীবিল দলং হৈ গ'ল, কিন্তু লখিমপুৰ এইফালৰ পৰা ধেমাজি কওক, আপুনি এইফালে জোনাইৰ ফালৰ কওক, সেই মানুহবিলাকে ডিব্ৰুগড় চহৰলৈ ৰাতিপুৱা অফিচ কাছাৰী কৰিবৰ কাৰণে, মেডিকেলত যাবৰ কাৰণে, ডে টু ডে লাইফত এই ৰাতিপুৱা আমি ইয়াত যেনেকৈ পাইছোঁ তেনেকৈ তেওঁলোকে পোৱা নাই। গতিকে এইটো ডিব্ৰুগড়ৰ পৰা আপোনাৰ মাৰ্ঘেৰিটা, তিনিচুকীয়া, লিডুফালে যোৱা ৰাতিপুৱাৰ ভাগত কোনো এখন ট্ৰেইন নাই। গতিকে আজি আমি অত্যন্ত এটা মানে হেৰি অৱস্থাত এইটো আমাৰ গোটেই ৰেল ব্যৱস্থাটো চলি আছে, বহুখিনি কৰিবলগীয়া আছে। আৰু এতিয়াতো আপুনি দেখিছে, আমি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতে আমাক আহ্বান জনাইছে যে অৰ্থনৈতিক যি স্থবিৰতা আহিছে, এই স্থবিৰতাৰ পৰিপ্ৰেক্ষিতত আমি পৰিবহন ব্যয় কমাবলৈ তেখেতে আমালৈ আহ্বান জনাইছে। গতিকে এনেকুৱা এটা সময়তো ৰেল সংযোগ ব্যৱস্থা এক উপযুক্ত বিকল্প হৈ উঠাৰ থল আছিল, কিন্তু বৰ্তমান সময়ত বিশেষকৈ যিবোৰ যাত্ৰীবাহী ৰেল চলি আছে সেয়া জানো পৰ্যাপ্ত, আৰু কি কৰিব লগা আছে বুলি আপুনি ভাবে? মই আগতে ক'লো পৰ্যাপ্তটো নহয়। আপুনি চাওক, আজি প্ৰধানমন্ত্ৰীয়ে যি কথা কৈছে, এই কথাটো তেখেতে কোৱাৰ বহু বছৰ আগৰ পৰা আমাৰ এনেই ভাবিলে গম পায় যে আজি তেলৰ ক্ৰাইচিছ হৈছে কাৰণেই আমি ধৰক আমি সেইটো বাদ দি পেলাই
আমি এইটো শিফ্ট কৰিম ৰাজহুৱা ব্যৱস্থাৰ ফালে, সেইটো নহয়। আজি আমি যদি প্ৰদূষণৰ কথা চিন্তা কৰোঁ, আৰু এটা কথা আছে ধৰকচোন যে সেভ ইউ ক্যান স্পেন্ড ইউ মাষ্ট। আজি মানস ৰাইনোৱেৰ 24টা দবাই যি 4,000 মানুহ লৈ যায়, 4,000 মানুহক কঢ়িয়াবলৈ আপোনাৰ 80খন বাছ লাগিব। 80খন বাছে যি ডিজেল পুৰিব, আমি এনেই আমদানি কৰি পেলাই তেল ব্যৱহাৰ কৰি আছোতো। আমি সেই 80খন বাছৰ তেল বচাই পেলাই এটা মাত্ৰ ৰেলৰ ইঞ্জিনে আপোনাক সেই মানুহখিনিক ছাৰ্ভিচ দি আছেতো। গতিকে এনেকৈ যদি ভবা হ'লহেঁতেন তেতিয়াহ'লে পৰিস্থিতিটো বহুত আগতেই খুব ভাল এটা পৰিস্থিতি আহিলেহেঁতেন। আৰু এতিয়া ধৰক ইলেক্ট্ৰিফিকেশ্যন হৈছে, তেলৰ কথাটো নাহে এতিয়া। গতিকে তথাপি এই আপোনাৰ লোকেল ট্ৰেন্সপৰ্টেশ্যনৰ ক্ষেত্ৰত এতিয়াও ৰেল বিভাগে কোনো ইলেক্ট্ৰিকেল ৰেক আজিলৈ তেওঁলোকে ইমপ্লিমেণ্ট কৰিব পৰা মানে পোৱা নাই। তেওঁলোকে এতিয়া শেহতীয়াভাৱে লিখিছে দিল্লীলৈ, কিন্তু আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলক আজিলৈ দিয়া নাই। মাত্ৰ এখন আহিছে এতিয়া, সেইখন বোধহয় ত্ৰিপুৰাৰ ফালে তেওঁলোকে চলাব। খুবেই প্ৰয়োজনীয় এই আহ্বানটো আছে প্ৰধানমন্ত্ৰী, কিন্তু আমি বিভাগ বা চৰকাৰে এই ধৰণে কিন্তু গুৰুত্ব দিয়া নাই অসমৰ ক্ষেত্ৰত। এতিয়া আপুনি বিশেষকে কোনবোৰ এলেকা সাঙুৰি পেলাই এই ৰেল সেৱাটো সম্প্ৰসাৰণ কৰাৰ থল আছে বুলি আপুনি ভাবে? কোনবোৰ এৰিয়া এতিয়াও কাভাৰ হোৱা নাই বুলি ভাবে আপুনি? এই দুটা কথা আছে। এটা কথা হ'ল কভাৰ কৰা মানে ৰেল পথেই কভাৰ নকৰা কথা এটা থাকিব, আৰু কথাটো তাতকে আৰু এইটো কথা কওঁ যে ৰেল পথ পৰি আছে আপোনাৰ, কিন্তু তাত ট্ৰেইন নাই ন। সেইটোৱে এতিয়া বিচাৰ্য বিষয় হ'ব লাগিব। যেনে ফৰ এক্সাম্পল মই কৈছো আপোনাৰ ডিব্ৰুগড়ৰ পৰা আপোনাৰ তেজপুৰলৈ ডেকাৰ গাঁৱলৈ ৰেলপথ আছেতো, কিন্তু যাত্ৰীবাহী এখনো ট্ৰেইন নাই আজিৰ দিনত। এখনো ট্ৰেইন নাই। আপুনি মন কৰক, আজি আপোনাৰ উজনি অসমৰ পৰা কোনোবাই যদি বোলে নহয় আমি মহামায়া মন্দিৰলৈ যাম, গৌৰীপুৰৰ তাত বিভিন্ন আপোনাৰ পৰ্যটনৰ সমল থকা এইবিলাক জেগা যদি আমি চাবলৈ যাওঁ, আমি প্ৰতিমা পাণ্ডে বৰুৱাৰ নাম কওঁ। তেখেতৰ আমি গৌৰীপুৰত ভৰি দি পাইছোনে আজিলৈ? কিয় পোৱা নাই? কিন্তু আমিতো তাত ৰেলপথেটো সংযোগ দিছে নহয়, ৰেলপথে টাচ কৰিছে, কিন্তু আজিলৈ ডিব্ৰুগড়, তিনিচুকীয়া, আপোনাৰ লখিমপুৰ, ধেমাজি মানুহে এইটো আপোনাৰ বিচাৰি নাপাব। গৌৰীপুৰ কাক কয়, ধুবুৰী কাক কয়, ধুবুৰীক আমি চিনিয়ে নাপালো সেইকাৰণে। অথচ আপোনাৰ এই ৰেলপথটোৱে আপোনাৰ ধৰক এইফালে বিহাৰ আপোনাৰ মেইন লাইন হৈ যদি গুচি গৈছে, আজি আপোনাৰ বিহাৰৰ পৰা বিহাৰ প্ৰদেশৰ এজন ব্যক্তিয়ে অসমলৈ অহাটো তেওঁলোকৰ কাৰণে দাইল ভাতৰ দৰে কথাটো। অথচ কণ্ট্ৰাৰী টু দেট মই অলপ আগত ক'লোৱে, ডিব্ৰুগড়ৰ পৰা আজি এজন মানুহ তেজপুৰলৈ ট্ৰেইনত আহিবৰ কাৰণে এতিয়াও ভাবিব পৰা নাই। আপোনাৰ তিনিচুকীয়া ধুবুৰী এখন ট্ৰেইন দিলে বন্ধ কৰি থলে আমি হেমাৰ কৰি আছো, আমি ধৰি আছো যে ট্ৰেইনখন ঘূৰাই দিয়ক। আৰু ভালকে মানে আগত যেতিয়া দিছিলে তেওঁলোকৰ ডিজাইনটো ভুল আছিল কাৰণে নচলিলে, আৰু তেতিয়া ৰেলপথৰ বিভিন্ন মেৰামতি কাম চলি আছিল। তেতিয়া ডাবলিংটো হোৱা নাছিলে আপোনাৰ। এতিয়া নিউ বঙাইগাঁও মেইন লাইনটো ডাবলিং হৈ গ'ল, ডাবল লাইন হৈ গ'ল। তেতিয়া হোৱা নাছিলে, সেই সময়তে তেওঁলোকে অলপ বেমেজালি হোৱাৰ কাৰণে বন্ধ কৰি থলে, কিন্তু আজিলৈ দিয়া নাই। আমি ধৰি আছো যে অসমৰ ভিতৰত আপোনাৰ ইণ্ট্ৰাষ্টেট যাক কয়, এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টত যাবৰ কাৰণে অসমত যদি আমি ৰেলখন নাপাওঁ, তেতিয়া অসমৰ মানুহেতো ৰেলখনৰ পৰা বহুত দূৰত অৱস্থান কৰি আছো আজিলৈ। সেই মানুহবিলাকেও আহক, এটা চেফ কমফৰ্টেবল চিপৰ এটা যিটো ব্যৱস্থা, যিটো ভাৰত আজি অন্যান্য প্ৰদেশত মানে ফ্লাৰিছ কৰিছে, সেই ষ্টেট গভৰ্ণমেণ্ট বিলাক আগুৱাই আহিছে, চেন্ট্ৰেলক আপোনাৰ কনভিন্স কৰাইছে। ৰেলে প্ৰচুৰ পইচা দিছে, এতিয়া আপোনাৰ বাজেটত আপোনাৰ নিৰ্মাণৰ কাৰণে বহুত ধনেই দিছে, কিন্তু অসমত যেন সেই ধনৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰটো আমাৰ স্বাৰ্থত হোৱা নাই, দেশখনৰ বিভাগৰ স্বাৰ্থত ঠিকে হৈ আছে। কাৰণ আপুনি দেখিব কেৱল ৰেলে এতিয়া প্ৰেছ ৰিলিজ দি পেলাই আপুনি সৌসিদিনাখন দিছে যে অসমত হেনো 593 ৰেক আনলোড কৰিছে তেওঁলোকে। তাৰমানে কিমান আৰ্ণ কৰিছে, গুডছৰ মানে ব্যৱসায়টো যথেষ্ট পৰিমাণে তেওঁলোকৰ ইনকাম হৈছে। কেনেকে ৰেলপথ বনাইছে কাৰণে ইনকাম হৈছে, কিন্তু ৰেলপথটোতো কেৱল ইনকামৰ জৰিয়া বুলি ভাবিলে নহ'ব ন। সেইটোতো আপোনাৰ ব্ৰিটিছে কৰিছিলে। সেইটো আপোনাৰ মানুহৰ যদি আজি আপোনাৰ ষ্টুডেণ্ট এজনে এখন কলেজত যাবৰ কাৰণে তেওঁৰ ঘৰৰ সন্মুখেৰে ৰেল লাইনটো গৈছে, তেওঁ ট্ৰেইনখন পোৱা নাই, মেডিকেললৈ চিকিৎসাৰ কাৰণে ট্ৰেইন এখন নাপাব। এই দুৰৱস্থাটো আঁতৰ কৰিব লাগিব। সেইখিনিতে আমাৰ ভূমিকাটো আমি কৰি আহিছো। যথেষ্ট দিশ আপুনি উনুকিয়াই দিছে। এই যাত্ৰীবাহী ৰেল সেৱাৰ মানে প্ৰধান
সমস্যাবোৰ কি মানে ৰেল কৰ্তৃপক্ষই যিবোৰ ৰেল অসমত চলায় ৰেলৰ সংখ্যা যথেষ্ট পৰিমাণে কম কিন্তু যিকেইখন মুষ্টিমেয় ৰেল অসমত চলি থাকে পেছেঞ্জাৰ ট্ৰেইন যাত্ৰীবাহী ৰেল সেইবিলাকতো আমি দেখো যে পৰ্যাপ্ত সা সুবিধা আছে জানো যাত্ৰীৰ সুবিধাৰ হোৱাকৈ আৰামদায়ক ব্যৱস্থা হয় জানো ৰেল সেৱাটো এতিয়াও কৈছো মই এই ক্ষেত্ৰত আপোনাৰ ক'ব লাগিব যে ৰেলৰ ধৰক যাত্ৰী পেছেঞ্জাৰ ট্ৰেন্সপৰ্টেশ্যনটো দুটা ভাগত হয় এটা হ'ল লং ডিষ্টেঞ্চ ট্ৰেইন আৰু এটা হ'ল আপোনাৰ সাবআৰবান মানে লোকেল ট্ৰেইন আমাৰ ইয়াততো সাবআৰবান বুলি ফৰ্মেলি হৈ উঠা নাই এতিয়াও কিন্তু লোকেল ট্ৰেইন হিচাপে যিকেইখন আছে সেইকেইখন মোৰলেছ ভাল একো নাই একো সমস্যা নাই তাত আৰু আৰু সেইবিলাক এই আপোনাৰ লোকেল ট্ৰেইন পেছেঞ্জাৰ ট্ৰেইনত মানুহেতো আৰু তাত বিশেষ কোনো আৰামদায়ক ব্যৱস্থা এটা বিচাৰি নাযায় নহয় মানুহেতো আপোনাৰ জেনেৰেল টিকেট কাটিব খালি ৰান পালেই হৈ যায় কিমান সুন্দৰকৈ তেওঁলোকে ৰাখিছে সিমানলৈ ইয়াৰ গুৰুত্বটো কমিউটাৰ্ছ বিলাকে নিদিয়ে আৰু আপোনাৰ সেইবিলাক বেছিভাগ আপোনাৰ লং ডিষ্টেঞ্চৰ ক্ষেত্ৰত হয় লং ডিষ্টেঞ্চৰ ক্ষেত্ৰতো এতিয়া আপোনাৰ চাফ চিকুণৰ প্ৰতি গুৰুত্ব ঠিকাই দিয়া হৈছে এইবিলাক কিছু আভ্যন্তৰীণ ব্যৱস্থাটো উন্নত হৈছে যদিও আপোনাৰ তাত আপোনাৰ কেটাৰিঙৰ কথা যদি কওঁ কেটাৰিং কথাবিলাকৰ কিন্তু সেই অভিযোগ এতিয়াও আছে সেইটো সেইধৰণে এইটো হোৱা নাই আৰু সেইবিলাক এটা সুকীয়া দিশ কিন্তু মূলতঃ ৰেল সেৱাৰ কাৰণে মানুহে প্ৰথমতে বিচাৰিব যে ট্ৰেইনখন ৰাইট টাইমত চলক ৰাইট টাইমতে যাওক চাফ চিকুণ মিনিমামটো থাকক প্লাছ নিৰাপত্তাটো থাকক গতিকে সেই নিৰাপত্তাৰ ক্ষেত্ৰত এতিয়াও কিন্তু সেই আপুনি আজি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যদি আপুনি ইভেন ৰাজধানীতো যায় আপুনি ৰাতি শুওঁতে কিন্তু মোবাইলটো আপুনি হাতে আপোনাৰ ভিতৰত আপুনি এনেকুৱা ৰাখি থব লাগিব নহ'লে ছেফ নহয় আপোনাৰ মোবাইল চুৰি হ'বই গতিকে সেই বা বেগ লাগেজ থাকে আপোনাৰ চুৰি হ'বই গতিকে সেই ধৰণৰ নিৰাপত্তা কিন্তু আপোনাৰ এতিয়া এনচিঅৰ কৰিব পৰা নাই ৰেল বিভাগে এইটো ঠিকেই কিন্তু তাতকে আমি কিন্তু এই কথাটো কম যে মই সমস্যাবিলাক ক'লেইতো নহয় আজি ধৰক যে হয় আমি ট্ৰেইন পোৱা নাই আজি ৰাতিপুৱা আজি মেইন লাইনৰ কথাকে যদি মই আকৌ কওঁ যে আজি যদিও ৩-৪খন ট্ৰেইন আমাৰ এইফাল টাউনৰ পৰা আপোনাৰ বঙাইগাঁও বৰপেটা ৰোড এইফালৰ পৰা গুৱাহাটীলৈ হৈছে কেৱল এইটো লাইনত আছে বাকী ক্ষেত্ৰতো হোৱা নাই দেই বাকী ইমান বেছি হোৱা নাই এই কিয় হোৱা নাই কাৰণটোনো কি গতিকে এই নোহোৱাৰ কাৰণটো এনেকুৱা আমাৰ ৰেল বিভাগে আগতীয়াকে যি ধৰণৰ প্লেন কৰিব লাগিছিল যে আজি তেওঁলোকেতো জানে যে ডাবল লাইনটো তেওঁলোকে কৰি আনি আছে আপোনাৰ ডাবল লাইন হৈ পৰ্যায়ক্ৰমে এতিয়া আপোনাৰ লামডিঙৰ পৰা সেইফালে তিনিচুকীয়া সেইটো লাইনত কাম চলি আছে এই যে ডাবল লাইন মানে আপোনাৰ এটা লাইনৰ পৰা ডাবল লাইন আমি এতিয়াতো ডাবলটো যেন বৰ ডাঙৰ বস্তু বুলি আমি কৈ আছো যদিও আজি যিটো প্ৰয়োজন 7 ৰাজ্যৰ আমি এটা চুকত আছোতো গতিকে 7 ৰাজ্য বুলি ক'লে 7টা লাইনে হ'বলগীয়া কথাটো মই যুক্তিৰ ক্ষেত্ৰত কৈছো 3-4টা লাইন কেতিয়াবাই পাব লাগিছে এতিয়া আমি দুটা দেখিলো যেনিবা ক্ৰচিঙৰ সেই যন্ত্ৰণাৰ পৰা মানুহে এতিয়া মুক্ত হৈছে ছিংগল লাইনত ক্ৰচিঙৰ কাৰণে ৰৈ থাকিব লাগে ডাবল লাইনত ৰ'ব নালাগে কিন্তু কথা হ'ল ডাবল লাইন মানে যেতিয়া বেছি ট্ৰেইন এতিয়া অহা হ'ব এই ট্ৰেইনবিলাক আহিলেইতো নহ'ব আজি মোৰ ঘৰলৈ যদি 20খন ট্ৰেইন মোৰ যদি 20জন বন্ধুৱে যদি মোৰ ঘৰত আহে এই গাড়ী কেইখন মোৰ কেম্পাছত ৰখাৰ কাৰণে মই স্পেচ দিব লাগিবতো মোৰ গেৰেজ থাকিব লাগিব নাই আজি অইনৰ হাতত ৰাখি থলেতো নহ'ব এই কথাটো ৰেলৰ ক্ষেত্ৰত কেনেকুৱা হৈছে যে আজি একেলগে 2-3খন ট্ৰেইন আহি গ'ল ঠিকেই কিন্তু সেই ট্ৰেইনখন গৈ পেলাই এটা ষ্টেচনত ৰ'ব লাগিবতো ইফালৰ পৰা আহিব এখন আনফালৰ পৰা আহিব এখন এই ৰোৱাৰ যিটো কেপাচিটি ষ্টেচনবিলাকৰ ট্ৰেইন গ্ৰহণ কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো কিন্তু তেওঁলোকে বঢ়াই নিদিলে ষ্টেচনত আজি নাম্বাৰ অফ প্লেটফৰ্ম কিন্তু নবঢ়ালে আজি আপোনাৰ এইখনৰ পিছত এখন মালগাড়ী এতিয়া মালগাড়ী খুব বহুত চলিব ইনকাম লাগিব ইয়াত কোনো ভুল নাই বিৰোধ নাই ঠিক তেনেকে আপোনাৰ লং ডিষ্টেঞ্চ ট্ৰেইনো বাঢ়িছে যোৱা বছৰ প্ৰায় 8খন ট্ৰেইন বাঢ়িছে আমাৰ ইয়াত যদিও লোকেল হিচাপে মাত্ৰ এখনেই পাইছো বাকী লং ডিষ্টেঞ্চ আছে আপোনাৰ উইকলি এইবিলাক কিন্তু গাড়ী বাঢ়িছে কিন্তু গাড়ী যে বাঢ়িছে প্ৰথম কথা তেওঁলোকৰ কিন্তু ষ্টাফ নাই এই ট্ৰেইনখন আজি চাপ'জ নৰ্থ ইষ্ট এক্সপ্ৰেছ ধৰক কামাখ্যালৈ আহি পেলাই আকৌ কিছু সময় পিছত সেই ট্ৰেইনখন আকৌ ঘূৰি যাব লাগিব সেই মাজত যিটো পৰীক্ষা নিৰীক্ষা মেইনটেনেন্সৰ কাৰণে তেওঁলোকক সেই ট্ৰেইনখন ষ্টেচনৰ পৰা টানি লৈ পেলাই এঠাইত লৈ যাব লাগে সেইটো পিট লাইন কয় যদি তাৰ কিবা বেমাৰ হৈছে
চিক লাইন মানে যে দবাটোৰ যদি কিবা গুৰুতৰ বিসংগতি হৈছে, এই যে পিট লাইনৰ যিটো ষ্টাফ থাকিব লাগে তেওঁলোকৰ ষ্টাফ নাই এতিয়া, একদম সঁচা। গতিকে যদি ষ্টাফ নাই, কম ষ্টাফে আপোনাৰ তিনিটা শ্লটত কাম কৰিব, গতিকে ট্ৰেইনবিলাক গেটিং ডিলেড, সময়মতে ট্ৰেইনখন তেওঁলোকে মানে ফিট কৰি আনি পেলাই আপোনাৰ ষ্টেচনলৈ লৈ আহিব পৰা নাই। আজি ধৰক আপুনি মন কৰকচোন, আপুনি গুৱাহাটী হওক বা কামাখ্যা হওক এখন ট্ৰেইনত যাব হৈছে, আপুনি আহি দেখিছে কিন্তু প্লেটফৰ্ম গাড়ীখন লগা নাই। এই ট্ৰেইনখন অহাই নাই, কিয় অহা নাই? এই কাৰণে অহা নাই। গতিকে এইটো কেপাচিটি হ'ব লাগিছিল। কেপাচিটি ক'ত থাকিব? ৱেষ্ট চাইড, ৰোড চাইড ষ্টেচনত নাথাকে, ডাঙৰ ডাঙৰ ষ্টেচনবিলাক, জংচনবিলাকত থাকিব। আজি কামাখ্যা থাকিব, গুৱাহাটীত থাকিব, বা এইফালে নিউ গুৱাহাটী বনাই আছে। কিন্তু এই যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো আপোনাৰ সেইটোৱে গুৱাহাটীৰ লোড যেনেকে যেতিয়া বাঢ়ি গ'ল, এইটো বস্তু বহু বছৰ আগতেই গভৰ্ণমেণ্টে এই মেচিনাৰীটোৱে ভাবিব লাগিছিল। আৰু ভাবিছিলো, কেনেকে ভাবিছিলো মই এটা উদাহৰণ দি কওঁ আপোনাৰ। আজ্ঞাথুৰিত আপোনাৰ 18টা নে 18টা প্লেটফৰ্মৰ এটা বিশাল ধুনীয়া ৱৰ্ল্ড ক্লাছ বুলি কৈছিলে এটা পেছেঞ্জাৰ টাৰ্মিনেল হ'ব। খুব ভাল কথা, কাৰণ তেতিয়া তেওঁলোকে জানে যে আপোনাৰ নৰ্থ গুৱাহাটী এই ধৰণে ভৱিষ্যতে ব্ৰিজ এখন হ'ব। এতিয়াতো পালোৱে এখন ব্ৰিজ আমি। গতিকে তাত যদি লং ডিষ্টেঞ্চ উইকলি ট্ৰেইনবিলাক যদি তাত ৰ'লহেঁতেন, তেতিয়া আজি এই যাত্ৰীবিলাকে আপুনি ডাইৰেক্ট গৈ চানমাৰি আপোনাৰ নাৰেংগী উলুবাৰী পাব পাৰিলেহেঁতেন। এতিয়া কি হৈছে, এতিয়া আপোনাৰ সেই গাড়ীখনে আকৌ কামাখ্যা হৈ পেলাই ঘূৰি যাওঁতে বহুত টাইম লয়। গতিকে এই যদি এই যে টাৰ্মিনেলৰ সংখ্যা যদি বঢ়োৱা হ'লহেঁতেন, আগতীয়াকে যদি প্লেন কৰিলেহেঁতেন, তেতিয়াহ'লে এই কথাটো আজি এই সমস্যাটো নহ'লহেঁতেন। আৰু তাতোকৈ ডাঙৰ কথা, 2019ত যেতিয়া আপোনাৰ বঙাইগাঁও ৰঙিয়া এই গুৱাহাটী আজ্ঞাথুৰিলৈ যেতিয়া ছিংগল লাইনটো ডাবল কৰিলে, এইটো মেইন লাইন অত্যন্ত গুৰুত্বপূৰ্ণ। সেই মেইন লাইনটো তেওঁলোকে জানে যে এতিয়া যে 2019ত এইটো কাম আৰম্ভ কৰিলে কেতিয়া শেষ হ'ব, তেওঁলোকে জানে যে 3-4 বছৰৰ ভিতৰত এইটো হৈ যাব। তেতিয়াহ'লে এই চৰকাৰ নামৰ যন্ত্ৰটো ভাবিব লাগিছিল, বিভাগেও ভাবিব লাগিছিল যে শৰাইঘাটৰ ছিংগল লাইনৰ দলংখনৰে আৰু নহ'ব, আমাক দ্বিতীয় এখন দলং লাগিব। তেতিয়াহ'লে 2017 চনত চেংচন হৈ থকা সেই দলংখন আজি 6 বছৰ পিছতো তাৰ আধাৰশিলা নহ'ল। এতিয়া আপোনাৰ লাইনৰ গাড়ী আহি পেলাই আজ্ঞাথুৰিত তাত জিৰাব লাগিব, বহু সময় তাত জিৰাব লাগিব। সেইফালৰ নামনিলৈ যিবিলাক গাড়ী গুৱাহাটী পাৰ হৈ আহিব, এই কামাখ্যাত জিৰাব লাগিব। তাৰমানে এখন দলঙেৰে ইমানবোৰ গাড়ী পাছ কৰাৰ কাৰণে যিটো বটলনেক, যিটো দূৰ কৰাৰ কথা আছিল, বটলনেকটো থাকি গ'ল। কিয় এইটো আমাৰ ক্ষেত্ৰত মাধমাৰটো আমাক কিয় দিলে? তেওঁলোকে সঁচাকৈ যদি ডেভেলপমেণ্টটো সময়মতে নিয়াৰ তেওঁলোকৰ এটা পৰিকল্পনা আছিল, এই চেংচন দিয়াৰ কাৰণ ইমান বিলম্ব নালাগিছিলতো। আজি বাধাগ্ৰস্ত হৈছে মানুহ আজি আপোনাৰ হাঁহিমুখে যিটো আপোনাৰ কনফিডেন্স লৈ পেলাই আজি 3 ঘণ্টা মাননীয় মুখ্যমন্ত্ৰীলৈ এই কথাটো লিখিছো। LTT বম্বে গুৱাহাটীলৈ অহা ট্ৰেইনখন যিটো টাইমিং দিয়া হৈছে, সেই টাইমিংটো আপোনাৰ ৰঙিয়ালৈ ঠিকে আহিব দেই। ৰঙিয়াৰ পিছত গুৱাহাটী পাবলৈ ট্ৰেইনখনক কিছুমান মানে এণ্টাৰ ট্ৰেইনক এটা টাইম দিয়া থাকে, তুমি ইমান টাইমত সোমাবা, তুমি ইমান টাইমত সোমাব পাৰিবা। সেই ট্ৰেইনখনৰ ফৰ এক্সাম্পল মই 3 ঘণ্টা সেইখন ট্ৰেইনৰ 3 ঘণ্টা যদি 48 কিলোমিটাৰ ধৰক 50 কিলোমিটাৰ, যদি এখন ট্ৰেইনক আজিৰ দিনত ডাবল লাইন হোৱাৰ পিছত, ৰুট ইলেক্ট্ৰিফিকেশ্যন হোৱাৰ পিছত 3 ঘণ্টা লাগে, তেতিয়াহ'লে সেই ৰেল সেৱাৰ আপোনাৰ মানৰ কথা যে কওঁ, এইটোৱে হ'ল মান। এইটো আঁতৰ কৰা হ'লে ৰেল সেৱা আৰু বেছি লুক্ৰেটিভ, আৰু বেছি এট্ৰাক্টিভ, আৰু বেছি কমফৰ্ট নহ'লহেঁতেন জানো? এই মই ক'ব গৈছো এইকাৰণে ক'ব যে চৰকাৰৰ যিটো দূৰদৃষ্টি থাকিব লাগে মানে আমাৰ প্ৰতি, নৰ্থ ইষ্টৰ প্ৰতি, অষ্টলক্ষ্মী প্ৰাইম মিনিষ্টাৰৰ ভাষাত। গতিকে এই অসমৰ উন্নয়নটো সমানে গ্ৰ' কৰি উঠক, তাড়াতাড়ি তাৰ ডেভেলপমেণ্টটো আহক, সেইটো যেন ক'ৰবাত কিন্তু হোৱা নাই। এই সমস্যা হৈছে কাৰণেই মই কথা ক'লো, আপোনাৰ টাৰ্মিনেল নাই, দলং নাই, ষ্টাফ নাই। তাৰ কাৰণে এতিয়া যিখিনি এক্সিষ্টিং ষ্টাফ আছে তেওঁলোকৰ মূৰত অত্যাধিক বোজা পৰিছে, যাৰ ফলত আমি আমাৰ ইষ্ট গাড়ীবোৰ নাপাওঁ। ট্ৰেইন পোৱা নাই, কপালত ধিয়াই বহি থাকিলো। আৰু তাৰ লগত কিছু এই ধৰণৰ ৰাজনীতিক কথাটো থাকিবই। আজি আমাৰ জনপ্ৰতিনিধিবিলাক বেলেগ ষ্টেটত যি ধৰণে তেওঁলোকে এক্টিভ বাধ্য কৰাইছে,
হয় আমাৰ ক্ষেত্ৰত সেইটো হৈ উঠা নাই, যদিও এটা পৰিৱৰ্তন এতিয়া আহিছে ডিউ টু আৱাৰ কনচিষ্টেণ্ট প্ৰচেছ বা এফৰ্টছ। আশা কৰোঁ অহা দিনবিলাকত এটা ভাল হ'ব, কিন্তু সমস্যা বহুত। এই সমস্যাবিলাক পুংখানুপুংখভাৱে উচ্চ মহলত যেন আলোচিত হোৱা নাই, কোনো এইটো চিৰিয়াছলি লোৱা নাই, আমাৰ অনুভৱ কৰিছে। হয় 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 অশেষ ধন্যবাদ দীপঙ্কৰ শৰ্মা ডাঙৰীয়া। মোৰ শেষৰ প্ৰশ্নটো আপুনি অলপ থুৰতে ক'ব ইয়াৰ উত্তৰটো। আপোনালোকে এই সময়ত ৰেল মেল বুলি এটা ধাৰণা ইন্ট্ৰডিউচ কৰিছিল নকৰিছে শেহতীয়াকৈ, এই ৰেল মেলটো আচলতে কি হয়? কৰি আছে। ৰেল মেলটো এইটো যে অসমৰ জনমানসত ৰেল লৈ মানুহ চিন্তা কৰকচোন, ৰেল এটা চৰ্চালৈ বিষয় হওকচোন। যি সময়ত গভৰ্ণমেণ্টে ধৰক এতিয়া পৰ্যটন বুলি পেলাই দেখিছে আপুনি, অযোধ্যা বুলি পেলাই ট্ৰেইন দিয়া হয়, তাতে তীৰ্থস্থানবিলাকক, এইটো ভাল কথা, এইটো বেয়া কথা নহয়। কিন্তু অতি দুখ লগা কথা এটা মন কৰক, আজি হাওড়াৰ পৰা পুৰীলৈ যাবৰ কাৰণে এটা সপ্তাহত 44 নাম্বাৰছ অফ চাৰ্ভিচেছ আৰ দেয়াৰ। 44 ট্ৰেইন চলিছে এসপ্তাহত, আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চল 7 ৰাজ্যৰ গুৱাহাটীৰ পৰা মাত্ৰ 2খন সপ্তাহত। এই যিটো কথা, এই কথাবিলাক যদি আমি পাব্লিকৰ ওচৰলৈ লৈ যাওঁ, আমি চৰকাৰ প্ৰশাসন ৰাজ্য চৰকাৰৰ খুব ভূমিকা আছে ইয়াত। আমি যদি লৈ যাব পাৰোঁ তেখেতসকলে হয়তো এইটোলৈ মানে গুৰুত্ব দিব বা পাৰ্চু কৰিব, তেতিয়াতে ভাল দিন আহিব। কিন্তু আমাৰ মাজত ৰাখি থ'লেতো নহয়। সেইকাৰণে আমাৰ ৰেল মেলত আমি সকলোবোৰ ৰাজনৈতিক দল, সংগঠন, অন্যান্য বিভিন্ন বৰ্গৰ মানুহ, বিশিষ্ট ব্যক্তিসকলক লৈ পেলাই যাতে আমাৰ ৰেল যাত্ৰী সংস্থাৰ এইটো আৰু বিষয় হৈ থাকিলে নহ'ব। এই কথাবিলাক আমি যদি সকলোৱে চৰ্চা কৰোঁ, তেতিয়া এখন ডেভেলপমেণ্ট হ'ব আমি ইচ্ছা কৰোঁ। তেতিয়া আমি এখন উন্নত ৰাজ্য বুলি ক'ব পাৰিম, যদিহে আমাৰ ইয়াৰ মানুহে আজি বাহিৰলৈ যাওঁ বুলিলেই হওক বা ভিতৰত আমাৰ ইণ্ডাষ্ট্ৰীত যাবৰ কাৰণে ৰেল সেৱা এটা পাওঁ, তেনেকুৱা এটা দিন আহকচোন বুলি পেলাই আমি এই ৰেল এটা আমি আগবঢ়াই আছো। এইবাৰ হ'ব আমাৰ আলোচনা, আৰু তাৰ সুফল হয়। অশেষ ধন্যবাদ দীপঙ্কৰ শৰ্মা ডাঙৰীয়া। আমি অসমৰ ৰেল যাত্ৰীসকল আৰু ৰেল যাত্ৰীবাহী ৰেলৰ সমস্যা বা তাৰ যিটো সম্ভাৱনীয়তা, এই সকলোবোৰ দিশ সাঙুৰি কিছু কথা আমি পাতিলো, আৰু বহুত কথা আমাৰ পাতিবলৈ আছে। কাৰণ আমি ভাবো যে ৰেল সেৱাটো এটা সুলভ পৰিবহন ব্যৱস্থা হৈ উঠিব পাৰে, অধিক লোকক সাঙুৰি ল'ব পাৰে, আৰু কেৱল অসমতেই কিয়, উত্তৰ পূব ভাৰতৰ অন্যান্য ৰাজ্যকেইখনৰ সন্দৰ্ভতো আমি এই ৰেল সেৱা ব্যৱস্থাৰ সম্প্ৰসাৰণ বা তাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি নিশ্চয় বহুত কথা পাতিবলগীয়া আছে। যি নহওক, আজি আপুনি আমাক যথেষ্ট সময় দিলে এই বিশেষ বিষয়টোত কথা পাতিবৰ কাৰণে, আপোনাক অশেষ ধন্যবাদ জনাইছো। শ্ৰদ্ধাৰ বন্ধুসকল, সেয়া আছিল দীপঙ্কৰ শৰ্মা ডাঙৰীয়া। তেখেতে দীৰ্ঘদিন ধৰি অসমৰ ৰেল যাত্ৰীৰ সুৰক্ষা আৰু উন্নত ৰেল পৰিবহন সেৱাৰ কাৰণে কাম কৰি আহিছে। আপোনালোকে ধৈৰ্য সহকাৰে এই আলোচনাটি শুনাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালো। নিজাইন আলোচনীৰ এই কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক আলোচনাৰ আজি আপোনালোকে নিশ্চয় শুনি থাকিব। অশেষ ধন্যবাদ। থেংক ইউ so much. থেংক ইউ। বাই।